উত্তৰ গুৱাহাটীত এখন বক্সিং একাডেমি মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বক্সিং একাডেমি আৰু মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ 11 বজাত উত্তৰ গুৱাহাটীত পোনপ্ৰথমবাৰৰ কাৰণে লাভলীনা বক্সিং একাডেমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু উদ্বোধন কৰাৰ পাছতে এই একাডেমিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে ইয়াতে প্ৰশিক্ষণ ল'ব পাৰিব আৰু ইয়াৰ প্ৰশিক্ষণ দিব আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ লাভলীনা আৰু লাভলীনা প্ৰথমতে আমি স্বাগতম জনাইছোঁ উত্তৰ গুৱাহাটীত এই অনুষ্ঠানটো তুমি মনত ভৰাবৰ কাৰণে আৰু কাইলৈ মুখ্যমন্ত্ৰীগৰাকী ইয়াতে এই ইতিমধ্যে যি একাডেমি সম্পূৰ্ণ উঠিছে উদ্বোধন কৰিব কি ক'বা হয় নিশ্চয় বহুত বেছি ভাল লাগিছে যিহেতু নিজৰ এটা সপোন আছিলে অলিম্পিকৰ পাছৰ পৰাই যে এখন একাডেমি আৰম্ভ কৰা অসমৰ গাঁৱৰ যোনবোৰ ল'ৰা ছোৱালী আছে যিসকলৰ পটেনচিয়েল হয় তেওঁলোকে পাৰিব তেওঁলোকক এটা প্লেটফৰ্ম দিয়াৰ মোৰ যি সপোন আছিলে আজি একেবাৰে দিঠক হ'বলৈ গৈ আছে যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব কালিলৈ তাক লৈ বহুতেই বেছি ভাল লাগিছে কাৰণ যদি অসমৰ মুখ্যমন্ত্ৰী লগত থাকে তেওঁ যদি ছাপোৰ্ট পাওঁ মই ভাবোঁ এইটো মোৰ কাৰণে আৰু বেছি ইজি হৈ যাব মোৰ সপোনটো পূৰা কৰাত তেওঁ মোক সমৰ্থন কৰিছে তাৰ বাবে মোৰ বহুতেই বেছি ভাল লাগিছে তেওঁক মই ধন্যবাদ জনাইছোঁ আৰু যিহেতু এইটো নৰ্থ গুৱাহাটীত আৰম্ভ কৰিছোঁ একেবাৰে গাঁও অঞ্চল হয় ইয়াৰ ল'ৰা ছোৱালীক লৈও বহুত এক্সপেক্টেশ্যন আছে চেষ্টা কৰিম যাতে যিমানখিনি পাৰোঁ মই তেওঁলোকক দিবৰ কাৰণে যিমানখিনি ফেচিলিটি পাৰোঁ আৰু অনাগত সময়ত যাতে আমাৰ যাতে অসমৰ নাম আমাৰ যাতে দেশৰ নাম উজ্বলাবৰ কাৰণে তেওঁলোকে সক্ষম হয় তেনেধৰণে মই চেষ্টা কৰিম হয় যিসকলে এই একাডেমিত প্ৰশিক্ষণ ল'ব বিচাৰিব তেওঁলোক কেনেধৰণে যোগাযোগ কৰিব যিহেতু বহুত একেবাৰে দূৰৰ পৰা অসমৰ বিভিন্ন জেগাৰ পৰা আহি আছে যে সুধি আছে যে কেনেধৰণে আহিব পাৰিব কেনেধৰণে ট্ৰেইনিং কৰিব পাৰিব কিন্তু ইয়াত ৰেচিডেঞ্চিয়েল এৰিয়া নাই চ' মই ইয়াতে ডে বৰ্ডিং যিসকল ইয়াৰ ওচৰৰ পাজৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণেহে এতিয়া হ'ব প্ৰথমতে তেওঁলোকৰ কাৰণে হ'ব আগন্তুক সময়ত বহুতকেইটা ভিজন আছে যে মই আৰু বেলেগ বেলেগ গাঁও অঞ্চলত কৰা এটা ডাঙৰ চেণ্টাৰ কৰা য'ত ৰেচিডেঞ্চিয়েল হ'ব ল'ৰা ছোৱালী থাকিব পাৰিব হোষ্টেল থাকিব কিন্তু এইটো তেনেধৰণৰ নাই ইয়াত ওচৰৰ পাজৰৰ যিমান ল'ৰা ছোৱালী আছে তেওঁলোককে শিকোৱা হ'ব আমাৰ এজন কোচ থাকিব মই নিজেতো শিকাব নোৱাৰিম কাৰণ নিজৰ কম্পিটিশ্যনত মই বিজি থাকিব লগা হ'ব চ' কোচ থাকিব মই মাহেকত এবাৰ বা দুবাৰ আহি পিনি মই চাম শ্বেডুলখিনি চাম মই আৰু ধৰি লওক কম্পিটিশ্যনবোৰ ক'ত খেলিব লাগিব কেনেধৰণে সেইখিনি মই নিজে চাম ইতিমধ্যে সাজু হৈছে গোটেই যিখিনি আমি দেখিছোঁ বক্সিঙৰ যিখিনি সামগ্ৰী সাজু হৈছে নিশ্চয় গোটেইখিনি হৈয়ে গৈছে আৰু কালি হয় আনুষ্ঠানিকভাৱেহে একেবাৰে ক'বৰ কাৰণে বাকী আছে কালি CM ছাৰ আহি পিনি যেতিয়া ইনগ্ৰেট কৰিব আৰু নেক্সট দিনাখনিৰ পৰা আমি ল'ৰা ছোৱালী ধুনীয়া ধৰণে শিকাব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমিও আশা কৰিছোঁ উত্তৰ গুৱাহাটীত স্থাপন কৰা লাভলীনা বক্সিং একাডেমীয়ে অসমৰ যথেষ্ট উদীয়মান শিক্ষাৰ্থীক বক্সিঙত সুনাম কঢ়িয়াই আনক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ